মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ ক্লাছ 10ৰ ইংৰাজী কিতাপখনৰ প্ৰথমটো লেছন এ লেটাৰ টু গড। ছাত্ৰ ছাত্ৰীসকল, যোৱাটো ভিডিঅ'ত আমি এই লেছনটোৰ প্ৰথম অংশ আলোচনা কৰিছিলোঁ। ব'লা তেন্তে আজি বাকীখিনি আৰম্ভ কৰোঁ। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, ছেট অন দ্য ক্ৰিজ অফ এ লো হিল। ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ripe corn dotted with the flowers that always promise a good harvest. The only things the earth needed was a downpour or at least a shower. Throughout the morning, Lenzo, who knew his field intimately, had done nothing else but see the sky towards the northeast. The house, the only one in the entire valley, সমগ্ৰ উপত্যকাটোত সেইটো একমাত্ৰ ঘৰ আছিল, set on অৱস্থিত, the crest of a low hill, সমগ্ৰ উপত্যকাটোৰ একেবাৰে ওপৰৰ অংশত সেইটোৱে একমাত্ৰ ঘৰ আছিল। ফ্ৰম দিছ হাইট ওৱান কুড চি, সেই উচ্চতাৰ পৰা কোনোবা এজন যদি থিয় হৈছিল দেখা পোৱা গৈছিল, দ্য ৰিভাৰ নদী, এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট, পকা শস্যৰ পথাৰবোৰ দেখা পোৱা গৈছিল য'ৰ পৰা নেকি সদায় ভাল ফচল আশা কৰা হৈছিল। অৰ্থাৎ সেইটো একমাত্ৰ ঘৰ আছিল সৰু পাহাৰটোৰ একেবাৰে ওপৰৰ অংশত অৱস্থিত। সেই ঘৰটো কাৰ আছিল? সেইটো আছিল লেন্সৰ ঘৰ। সেইটো একমাত্ৰ ঘৰ আছিল য'ত থিয় হ'লে কোনোবা এজনে দেখা পাইছিল পকা শস্যৰ পথাৰবোৰ য'ৰ পৰা নেকি সদায় ভাল ফচল আশা কৰা হৈছিল। দ্য অনলি থিংছ দ্য আৰ্থ নিডেড ৱাজ এ ডাউন পাৱাৰ অৰ এট লিষ্ট এ ছাৱাৰ। সেই সময়ত পৃথিৱীখনক শস্যৰ পথাৰবোৰক একমাত্ৰ বৰষুণৰ প্ৰয়োজন আছিল। থ্ৰু আউট দ্য মৰ্ণিং, গোটেই ৰাতিপুৱা, লেন্সো, হু নিউ হিজ ফিল্ড ইণ্টিমেটলি, লেন্সো যিয়ে নেকি তেওঁৰ পথাৰবোৰক অন্তৰংগভাৱে জানিছিল, হেড ডান নাথিং এলছ, তেওঁ একো কৰা নাছিল, বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট। সেইদিনাখন ৰাতিপুৱাৰ পৰা লেন্সো যিয়ে নেকি তেওঁৰ পথাৰবোৰক অন্তৰংগভাৱে জানিছিল, তেওঁ একো কৰা নাছিল, মাত্ৰ উত্তৰ পূব আকাশলৈ বৰষুণৰ আশাত চাইছিল। নাও we're really going to get some water, এতিয়া আমি কিছু পানী পাবলৈ গৈ আছোঁ। অমেন। লেন্সয়ে ইয়াত তেওঁ ঘৈণীয়েকক কৈছিল যে এতিয়া আমি কিছু পানী পাবলৈ বা বৰষুণ পাবলৈ গৈ আছোঁ। দ্য অমেন হু ৱাজ প্ৰিপেয়াৰিং ছাফাৰ, তিৰোতাজনে যিয়ে নেকি ৰাতিৰ আহাৰ তৈয়াৰ কৰি আছিল, ৰিপ্লাইড, উত্তৰ দিছিল, য়েছ, হয়, গড উইলিং, হয়, ভগৱানে আমাৰ মনৰ কথা নিশ্চয় শুনিছে, যে এতিয়া ভগৱানে মনৰ কথা নিশ্চয় শুনিছে, নিশ্চয় বৰষুণ আহিব। দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড, ডাঙৰ ল'ৰাবোৰে খেতিপথাৰত কাম কৰি আছিল। হোৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়াৰ দ্য হাউচ, সৰুবোৰে ঘৰৰ ওচৰতে খেলি আছিল। আনটিল দ্য ওমেন কল টু দেম অল কাম ফৰ ডিনাৰ, যেতিয়ালৈকে তিৰোতাজনীয়ে তেওঁলোকক খাবলৈ নামাতে। ইট ৱাজ ডিউৰিং দ্য মেল ডেট, খাদ্য গ্ৰহণ কৰি থকাৰ মাজতে, জাষ্ট এজ লেন্সো হেড প্ৰেডিক্টেড, আহাৰ গ্ৰহণ কৰি থকাৰ মাজতে, যেতিয়া লেন্সোৱে ভৱিষ্যতবাণী কৰিছিল তাৰ কিছু সময় পিছতে, অৰ্থাৎ আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত, বিগ ড্ৰপছ অফ ৰেইন বিগেন টু ফল, ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰ'চিং, উত্তৰ পূব আকাশৰ ফালে গোটেই ডাৱৰে আৱৰি ধৰা দেখা গৈছিল। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, বতাহ নিৰ্মল আছিল। দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন, মানুহজনে কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই গৈছিল। মানুহজন অৰ্থাৎ ইয়াৰ লেন্সৰ কথা কোৱা হৈছে। দেন টু হেভ দ্য প্লেজাৰ মানে হ'ল আনন্দ, অফ ফিলিং দ্য ৰেইন অন হিজ বডি, মানুহজনে অৰ্থাৎ লেন্সয়ে কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই গৈছিল একমাত্ৰ বৰষুণৰ টোপালৰ আমেজ শৰীৰত ল'বলৈ। এণ্ড হুৱেন হি ৰিটাৰ্ণ, যেতিয়া তেওঁ উভতি আহিছিল, হি এক্সক্লেইম, তেওঁ কৈছিল, দিছ আৰ্ণ্ট ৰেইনড্ৰপছ ফেলিং ফ্ৰম দ্য স্কাই, এই আকাশৰ পৰা বৰষুণৰ টোপাল পৰা নাই, দে আৰ নিউ কইনছ, এইবিলাক নতুন মুদ্ৰা। দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ, ডাঙৰ টোপালবোৰ 10 পইচাৰ মুদ্ৰা। এণ্ড দ্য লিটিল ওৱানছ আৰ 5, আৰু সৰুবোৰ 5 পইচাৰ। উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড, তেওঁ বৰ সন্তুষ্ট চিত্তেৰে অভিহিত কৰিছিল, দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ্ছ ড্ৰেপ ইন এ চাৰ্টেইন অফ ৰেইন, বৰষুণে আৱৰি ধৰা পকা শস্যৰ পথাৰবোৰলৈ চাই তেওঁ বৰ সন্তুষ্ট চিত্তেৰে অভিহিত কৰিছিল। বাট ছাডেনলি এ ষ্ট্ৰং উইণ্ড বিগেন টু ব্ল',
কিন্তু এজাক শক্তিশালী বতাহ ববলৈ আৰম্ভ কৰিলে। এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেলষ্টৰ্ম বিগেন টু ফল, আৰু শিলাবৃষ্টি হ'বলৈ আৰম্ভ কৰিলে। দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ, এইবিলাক প্ৰকৃততে সঁচাকৈ নতুন ৰূপৰ মুদ্ৰাৰ দৰে দেখা গৈছিল, ৰূপৰ মুদ্ৰা সদৃশ দেখা গৈছিল। দ্য বয়জ এক্সপ'জিং দেমছেল্ভ টু দ্য ৰেইন ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পাল্ছ, ল'ৰাবোৰে তেওঁলোকৰ কৌতূহল দমাই ৰাখিব নোৱাৰি বৰষুণ অৰ্থাৎ শিলাবৃষ্টি য'ত হৈ আছিল ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পাল্ছ, পৰি থকা মুকুতাবোৰ বুটলিবলৈ দৌৰি গৈছিল। অৰ্থাৎ শিলাবৃষ্টি বা বৰষুণৰ শিলবোৰক ইয়াত ফ্ৰজেন পাল্ছ অৰ্থাৎ পৰি থকা মুকুতাৰ লগত তুলনা কৰিছে। ইটছ ৰিয়েলি গেটিংছ বেড নাও, এয়া বৰ বেয়া হ'বলৈ গৈ আছে। এক্সক্লেইম দ্য মেন, মানুহজনে কৈছিল অৰ্থাৎ লেন্সে কৈছিল এয়া বৰ বেয়া হ'বলৈ গৈ আছে। আই হোপ, মই আশা কৰোঁ, ইট পাছ কুইকলি, এয়া সোনকালে এৰক। ইট ডিড নট পাছ কুইকলি, কিন্তু এয়া সোনকালে এৰা নাছিল। ফৰ এন আৱাৰ, এঘণ্টা ধৰি। দ্য হেইল ৰেইন অন দ্য হাউচ, ঘৰৰ চাৰিওকাষে বৰষুণ পৰি আছিল, শিলাবৃষ্টি হৈ আছিল। দ্য গাৰ্ডেন, দ্য হিল ছাইড, বাগিচাবোৰ। দ্য হিল ছাইড, পাহাৰৰ দাঁতকাষৰীয়া অঞ্চলবোৰ। দ্য কৰ্ণফিল্ড, শস্যৰ পথাৰবোৰ। অন দ্য হোল ভেলী, গোটেই উপত্যকাটো। দ্য ফিল্ড ৱাজ হোৱাইট, বগা হৈ গৈছিল। এজ ইফ কভাৰ্ড উইথ চল্ট, যেন নিমখৰেহে আৱৰি আছে। গোটেই উপত্যকাটো বগা হৈ গৈছিল নিমখৰে আৱৰি থকাৰ দৰে। নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ, গছত এখিলাও পাত নাছিল। দ্য কৰ্ণ ৱাজ ট'টেলি ডেষ্ট্ৰইড, শস্যবোৰ সমূলি ধ্বংস হৈ গৈছিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লাণ্টছ, ফুলবোৰ গছৰ পৰা সৰি পৰিছিল। লেন্সছ চ'ল ৱাজ ফিল উইথ ছেডনেছ, লেন্সৰ অন্তৰখন দুখেৰে ভৰি পৰিছিল। হুৱেন দ্য ষ্ট্ৰম হেড পাষ্ট, যেতিয়া শিলাবৃষ্টি এৰিছিল। হি ষ্টুড, তেওঁ থিয় হৈছিল। ইন দ্য মিডিল অৱ দ্য ফিল্ড, শস্য পথাৰৰ মাজত তেওঁ থিয় হৈছিল। যেতিয়া শিলাবৃষ্টি এৰিছিল তেতিয়া লেন্স শস্যৰ পথাৰৰ মাজত থিয় হৈছিল। এণ্ড ছেইড টু হিজ ছন্স, আৰু তেওঁ পুতেকহঁতক, তেওঁ ল'ৰাবোৰক উদ্দেশ্যি কৈছিল। এ প্লেগ অফ লকাষ্টছ উড হেভ লেফ্ট মোৰ দেন দিছ, যদি শস্য অনিষ্টকাৰী লকাছেও আক্ৰমণ কৰিলেহেঁতেন। লকাছ এক প্ৰকাৰৰ শস্য অনিষ্টকাৰী ফৰিং বা পোক। যদি লকাছৰ আক্ৰমণ হ'লহেঁতেন তথাপি ইমানখিনি নহ'লহেঁতেন। দ্য হেইল হেজ লেফ্ট নাথিং, শিলাবৃষ্টি একোৱেই নেৰিলে। দিছ ইয়াৰ উই উইল হেভ ন' কৰ্ণ, এই বছৰটোত আমি কোনো শস্য নাপাওঁ। ডেট নাইট ৱাজ এ শ্ৰ'ফুল ওৱান, এই ৰাতিটো আছিল এটা দুখৰ ৰাতি। অল আৱাৰ ৱৰ্ক ফৰ নাথিং, আমাৰ সকলো পৰিশ্ৰম, সকলো কষ্ট অথলে গ'ল। দেয়াৰ্ছ ন' ওৱান হু কেন হেল্প আছ, ইয়াত কোনো নাই যি আমাক সহায় কৰিব পাৰিব। উইল অল হাংগ্ৰি দিছ ইয়াৰ, এই বছৰটোত আমি অনাহাৰে কটাব লাগিব।